বিটিআৰতে অধিৱেশন পাতিলে, কিন্তু বিটিআৰৰ সমস্যা সমাধান কৰাৰ কাৰণে ইয়াত কোনো ৰোড মেপ ৰাজ্যপালৰ ভাষণত নাই। Challenge accepted. Challenge is accepted. जेब्लायबो बयबो खामानियाव मुखुब जानांगोन ना रायजोफोर। आखाया नायदो नै मेमब्रांल'खा, मानसियाबो मेमब्रां। आलु लानानै फैबाय आं बस्थासे बुरनानैहाय, ओमफ्राय बेयावनो आङो मोनसे भिडिअ नुदों, मिथिबाय, मोनसे बिराद इम्पर्टेन्ट। ओमफ्राय लोगोसे रायजोफोर बिराद खस्थ' मोनबाय, नै उनथिंजाय लुगासिनो दङ ना, मिस्ट्रिफोर दङ, मावगासिनो दङ, गुगालांजोब्बाय, बिराद गोरिब जाबाय आं, खिन्थु माने थेथेर बेथेर सोलिग्रा नालाय। दा जिखियानो जादोला ओरैबायदि दावहा, माने ओरैबायदि काउन्टार, ओरैबायदि बुंसोलायनाय जोङो नुनो मोन्दों थांनाय एसेम्बलि बाजेट सेसनाव। माने जोंनि बिटिसि आवथ' जाखांबाय, आरो आसामाव जानायावहाय जोङो नुनो मोन्दों CM आरो उकिल गगৈ बिथां गेदेरमा सानैनि गेजेरावहाय बिराद गिदिर दावहा। आसामावहाय जेसेबांनाखि MLA फोर दङ, रावबो बेबायदि दम गोनां गैया दै। बिथाङा जेल जाहैदों, जेल जादोंब्लाबो बियो जेलनिफ्रायनो देरहादों, आरो दिनैसिमाव बियो सैथो बाथ्राखौ बुंबाय थानायखौ जोङो नुनो मोन्दों। दा बिथांनि बाथ्रा बुंनायनि सायाव नोंथाङा बेसेबांसिम सापर्ट दङ गैया, कमेन्टआव फैदोलाय रायजोफोर। मोजां खोनासं, बुजिलांजोबगोन। बिराद गोथौ इम्पर्टेन्ट बाथ्राफोर, गारबोनाय समफोरावहाय प्रतिश्रुति होनायफोरखौ नैबे भिडिअनि गेजेरजों नोंथांमोना क्लियार बुजिनो मोनगोन। যে ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য বা ভাৰতৰ ভিতৰত 1 নম্বৰ ৰাজ্য কৰিম বুলি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় আমি কৈ থকা শুনিবলৈ পাওঁ। ইয়াৰ আগৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াইও কয় যে অসম ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য কৰিম, কিন্তু কাৰ্যত অসম আজি ভাৰতৰ কেই নম্বৰ ৰাজ্য? আমি দেখোঁ যে আজি যদি মই এটাকে চাওঁ, যদি আপোনাৰ ৰিজাৰ্ভ বেংকৰ ডকুমেণ্ট চাওঁ, আজি যদি বেলেগ বেলেগ ইউডাইছৰ ডকুমেণ্ট চাওঁ শিক্ষাৰ ক্ষেত্ৰত, যদি আমি SDGৰ ইণ্ডেক্স চাওঁ, তেতিয়াহ'লে দেখিবলৈ পাওঁ অসম ভাৰতৰ ভিতৰত 1 নম্বৰ হ'ল প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত। সন্তান জন্ম দিওঁতেও আমাৰ মাতৃসকল মৃত্যুৰ ক্ষেত্ৰতে আজিৰ দিনটোত ভাৰতৰ ভিতৰত অসম 1 নম্বৰত আছে। গড় আয়ুসৰ ক্ষেত্ৰতো অসম ভাৰতৰ ভিতৰতে আটাইতকৈ কম গড় আয়ুস থকা ৰাজ্যখনৰ নাম হ'ল অসম, 67 ইয়াৰ্ছ। আটাইতকৈ কম গড় আয়ুস কাৰ থাকে? যিবিলাক মানুহে ভালকৈ খাবলৈ নাপায়, যাৰ দৰিদ্ৰতাৰ পৰিমাণ বেছি, সেই ৰাজ্যৰ মানুহৰে আটাইতকৈ গড়, আৰু অসম ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ কম গড় আয়ুস থকা ৰাজ্য। নৱজাতকৰ মৃত্যুৰ ক্ষেত্ৰত, ইনফেণ্ট মৰ্টেলিটি ৰেটৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত আজিও অসম ভাৰতবৰ্ষৰ ভিতৰত তৃতীয়। দৰিদ্ৰতাৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত আমি পঞ্চম। এইবিলাক হ'ল হেণ্ডবুক অফ ষ্টেটিষ্টিক অফ ইণ্ডিয়ান ষ্টেট। তাত এইবাৰৰ লেটেষ্ট যিটো ভাৰ্চন তাত আহিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এই তথ্য আমাক দেখুৱাইছে যে আমি আজিৰ দিনটোত ভাৰতবৰ্ষত ইমান তলত অৱস্থান গ্ৰহণ কৰি আছোঁ। মাধ্যমিক পৰ্যায়ত ড্ৰপ আউট আধাতে স্কুল অনাৰ ক্ষেত্ৰত আমি দেশৰ ভিতৰতে মাধ্যমিক স্কুলৰ ক্ষেত্ৰত আমি নাম্বাৰ 1, অথচ আটাইতকৈ দক্ষ বোলে শিক্ষামন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰীজন আছিলে বুলি কয়। আটাইতকৈ বেছিকৈ ড্ৰপ আউটৰ ক্ষেত্ৰত মাধ্যমিক ক্ষেত্ৰত আজিৰ দিনটোতো আমি গোটেই দেশৰ ভিতৰতে 1 নম্বৰ। উচ্চ শিক্ষাত নামভৰ্তিৰ ক্ষেত্ৰতো আমি গোটেই ভাৰতবৰ্ষৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ নামভৰ্তিত আমি তলত, একেবাৰে নিম্ন স্থানত আমি আছোঁ। এই গোটেইবিলাক ইউডাইছ 2023-24 ৰিপৰ্টত এই কথা কোৱা হৈছে। সুস্বাস্থ্যৰ ক্ষেত্ৰত তলৰ পৰা আমি ভাল নাই নেকি? আমাৰ গুণগত শিক্ষাৰ ক্ষেত্ৰত আমি তলৰ পৰা 4ৰ্থ স্থানত, লিংগ সমতাৰ ক্ষেত্ৰত আমি তলৰ পৰা 4ৰ্থ স্থানত, বহুমাত্ৰিক দৰিদ্ৰতাৰ ইণ্ডেক্সত আমি 6ষ্ঠ স্থানত তলৰ পৰা, বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত শেষৰ পৰা 6ষ্ঠ স্থানত, আৰু জনমূৰি আয়ৰ ক্ষেত্ৰত এজন মানুহে এবছৰত কিমান আয় কৰে সেই ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ ভিতৰতে তলৰ পৰা 2 নম্বৰ। আৰু মাধ্যমিক বিদ্যালয়লৈ নোযোৱা শিক্ষাৰ্থীৰ ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ শেহতীয়া ৰিপৰ্ট অনুসৰি আমি ভাৰতবৰ্ষৰ ভিতৰত তৃতীয়। আমাৰ আটাইতকৈ বেছি মাধ্যমিক বিদ্যালয়লৈ নোযোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ভাল কাম নাই নেকি? গতিকে মই অধ্যক্ষ ডাঙৰীয়া, মই এইটো লে কৰি দিম যে ভাৰতবৰ্ষৰ আজিৰ দিনটোত আমি যি সময়ত কৈ আছোঁ যে ভাৰতবৰ্ষৰ আমি 1 নম্বৰ ৰাজ্য হ'বলৈ গৈ আছোঁ, সেই সময়ত আমি কোন ক্ষেত্ৰত 1 নম্বৰ ৰাজ্য হ'বলৈ গৈ আছোঁ? হিন্দু মুছলমানৰ কাজিয়া লগোৱাৰ ক্ষেত্ৰত আমি 1 নম্বৰ হ'বলৈ গৈ আছোঁ।
আমি ভুৱা এনকাউণ্টাৰ কৰাৰ ক্ষেত্ৰত 1 নম্বৰ ক'বলৈ গৈ আছো, দুখীয়া মানুহৰ ঘৰ উচ্ছেদ কৰাৰ ক্ষেত্ৰত আমি 1 নম্বৰ ক'বলৈ গৈ আছো। এটা ক্ষেত্ৰতো আমি 1 নম্বৰ ক'বলৈ, ভাল ক্ষেত্ৰত এটা ক্ষেত্ৰতো আমি 1 নম্বৰ ক'বৰ কাৰণে এতিয়ালৈকে যাব পৰা নাই। মুখ্যমন্ত্ৰী মহোদয় আৰু অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰী মহোদয়ক মই জনাব খুজিছো, অধ্যক্ষ মহোদয় মই জনাব খুজিছো যে আজি ৰাজ্যপালৰ ভাষণত আজি আমি কি পাব লাগিছিলে? আমি ৰাজ্যপালৰ ভাষণত আজি শুনিবলৈ পাব লাগিছিলে যে চীনৰ যি নদীবান্ধ, সেই নদীবান্ধ বন্ধ কৰাৰ কাৰণে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত কথা পাতিব, এই কথা ইয়াত উল্লেখ থাকিব লাগিছিলে। কিন্তু এই কথা ইয়াত উল্লেখ নাই। বিটিআৰত এই অধিৱেশন আৰম্ভ কৰিছে, কিন্তু আমি তাত দেখিলো যে উপেন্দ্ৰনাথ বৰ্ম, প্ৰডিউচাৰ উপেন্দ্ৰনাথ বৰ্মৰ নাম তাত নাই। আমি দেখিলো যে বিটিআৰত এই অধিৱেশন পাতিলে, কিন্তু বিটিআৰৰ সমস্যা সমাধান কৰাৰ কাৰণে ইয়াত কোনো ৰোড মেপ ৰাজ্যপালৰ ভাষণত নাই। আমি দেখিলো যে বিটিআৰৰ কামবিলাক একেবাৰে হোৱা নাই। আমি দেখিছো আজি দুটা প্ৰশ্নৰ উত্তৰত মোক কৈছে যে অসমৰ আজিৰ দিনটোত অসমৰ যদি আমি চাওঁ, পাব্লিক এডুকেশ্যনটো এই চৰকাৰৰ দিনত কেনেকৈ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে অধ্যক্ষ মহোদয়। আজিৰ দিনটোত অসমত, আজিৰ দিনটোতো এজনো শিক্ষক নথকা স্কুল আছে অসমত 3খন। আজিৰ দিনটোতো অসমত এজন শিক্ষক থকা স্কুল আছে 2295খন। আৰু আজিৰ দিনটোতো অসমত 12,112খন স্কুলতে পৃথক পৃথক LP স্কুলতে পৃথক পৃথক কোঠা আছে। 21,961খন স্কুলত নাই স্থায়ী শিক্ষক নাই, স্থায়ী প্ৰধান শিক্ষক নাই। অধ্যক্ষ মহোদয় আমি দেখিছো যে উপযুক্ত পৰিমাণৰ শিক্ষক নথকা স্কুলৰ সংখ্যা অসমত 30,404খন। অধ্যক্ষ মহোদয় আমি দেখিবলৈ পাইছো যে এইবাৰ আজি অসমত এফালৰ পৰা চৰকাৰী স্কুলবিলাক বন্ধ হৈ গৈছে, অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থা বন্ধ কৰি দিয়া হৈছে। আপোনাৰ লগত মই টু মেমে কৰিব খোজা নাই, কিন্তু ৰেকৰ্ডত কৈছো 108 সম্পূৰ্ণ ষ্টেট গভৰ্ণমেণ্টৰ স্কিম আছিলে যেতিয়া আমি আনিছিলো। ৰেকৰ্ডত কৈছো, কালি মোৰ ওপৰত প্ৰিভিলেজ মোচন লৈ আহক যদি মই ভুল কৈছো। গতিকে আপুনি যিখিনি আপোনাক মই দেখিছো যে বয়স যিমানে হৈ গৈছে আপুনি সৰু ল'ৰা টাইপ হৈ গৈছে। আপুনি এটা মনত কেতিয়া ভাবিছন 126 জনৰ কোনেও এনেকে উঠা পুঠা নকৰে, আপুনি কৰি থাকে। আৰু সাধাৰণ 2-এজন মানুহে ভাবে যে আপুনি বহুত এক্টিভ MLA, কিন্তু আচলতে যে আপোনাৰ একোৱে নাই। ইউ হেভ নাথিং। আপুনি যদি ইণ্টেলেকচুৱেলি চাব যে একো যায়, আপুনি খালি ভুল তথ্যবিলাক দি থাকে। ইটো সিটো এতিয়াই কৈ দিলে NHM চেন্ট্ৰেল গভৰ্ণমেণ্টৰ। আৰে 108 was a state government scheme. Give credit to তৰুণ গগৈ। তো আপুনি টেটৰ শিক্ষক, ইটো was a state government। আপুনি মনত কৰকচোন, টেটত যেতিয়া শিক্ষক নিযুক্তি হৈছিল, আপুনি ল'ৰাবিলাকক গৈ কি কৈছিল? এই তহঁতৰ 9 মাহৰ চাকৰি চব চেজ হৈ যাব কৈছিল নে নাই কওকচোন? আপুনি যিমান এতিয়া সেই কন্টেকচুৱেল শিক্ষক এতিয়া কন্টেকচুৱেলে হৈ আছে, আপুনি কৰিব পৰা নাই। এইটো আপোনাৰ দিনত স্কুল কমিছে, স্কুল বহা নাই চৰকাৰী স্কুল। আপোনাৰ ঘৰত প্ৰাইভেট স্কুল হৈ গৈছে, আপোনাৰ ঘৰৰ মানুহে প্ৰাইভেট স্কুল খুলিছে। যেতিয়া কোনেও একো কৰিব নোৱাৰে, যেতিয়া এজন মতা মানুহ খুব দুৰ্বল হয়, তেতিয়া তেওঁ মাইকী মানুহক আক্ৰমণ কৰিব আৰম্ভ কৰে। আপোনাৰ মই যদি কওঁ আপোনাৰ পৰিবাৰে বিবৰা কলেজত কেনেকে চাকৰি পাইছিল, মইতো আজিলৈকে কোৱা নাই। গতিকে ক'ব লাগে। এইটো সময়ত আপুনিও ঠিক আছে। এই দিনাখন ইণ্টাৰভিউত মই আপোনাক আগত কওঁ, আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল, পেপাৰত ওলাইছিল, ৰেকৰ্ড আছে। মই আজি আন্দোলনকাৰী চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰীত মাটি কিনে, সেই প্ৰশ্নৰ উত্তৰ কোনে দিব? বিপ্লৱ আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায়। কৈ আছো আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায়। অকল পলিটিক্সৰ পৰা যিমান প্ৰপাৰ্টি অসমত হৈছে, অসমত কোনো মানুহে হোৱা নাই। আপুনি যিমানে মোক গালি পাৰিব, অখিল ভাই শুনক, অখিল গগৈ ডাঙৰীয়া, এইটো ভগৱানে বিচাৰ কৰিব। বিপ্লৱ শৰ্মা কমিটিত মোৰ নাম নাই, আপোনাৰ নাম আছে। মাননীয় অধ্যক্ষ মহোদয়, মই লিষ্টখন আপুনি APSC লিষ্টখন আপুনি দিয়ে, APSC কেলেংকাৰীত আপুনি যিমানটা ডিফামেশ্যন কেছ হৈছে,
আপুনি কোৰ্টত গৈ মোৰ পুলুকা মাৰিছে, এইটো পেপাৰে লিখা কথা, মই লিখা কথা নহয় বুলি। মই আপোনাৰ ওপৰত যিমানটা ডিফামেশ্যন কেছ দিছো, আপুনি দিয়া ইনফৰমেশ্যন শেষে হোৱা নাই, চলি আছে এতিয়া। মাননীয় অধ্যক্ষ মহোদয়, এক মিনিট, অধ্যক্ষ মহোদয়, আপোনাৰ ওপৰত মই যিমানটা ডিফামেশ্যন কেছ দিছো, আপোনাৰ উকিলে গৈ কোৰ্টত কৈ এইকেইটা মই কোৱা নাই বুলি অন ৰেকৰ্ডৰ পৰা কৈছো। হাউচ কমিটি এখন গঠন কৰি দিয়ক, কমিটিখনে পৰীক্ষা কৰি লওক। মই ক'লো নাই, আপোনাৰ সাহসে নাই কোৰ্টত গৈ কথা কোৱা। আপুনি সাহসে ডকুমেণ্ট খিনি দি দিয়ক কোৰ্টত। মই কৈছিলো কি ডকুমেণ্ট খিনি কোৰ্টত দি দিয়ক। মই কোৰ্টত মই কি ক'ব কোৰ্টৰ কথাটো আপুনি ইয়াত আলোচনাই কৰিব নোৱাৰে, মাননীয় অধ্যক্ষ, আপুনি লেজিছলেটৰ। মাননীয় অধ্যক্ষ মহোদয়, যোৱাকালি মই এটা কথা কৈছো, হাউচখনক আপুনি যদি পৰিচালনা কৰিব লাগে, এই এজন মানুহৰ লগত যদি মই এনেকে কথা পাতি থাকিব লাগে, বাকী হাউচৰ কি অধিকাৰ নাই নেকি? বাকী মেম্বাৰ্ছৰ অধিকাৰ নাই নেকি? ইমান নিজক কিয় ডিগ্ৰেড কৰে? এটাতো লেভেলত থাকক। মুখ্যমন্ত্ৰী এজনে কথা ক'লে, মইতো আৰু আপুনি পাতি দিয়া নাই, অসমৰ মানুহে মোক মুখ্যমন্ত্ৰী পাতিছে। আজিও আপুনি যিমান শিৱসাগৰ জিকে, জালুকবাৰীত মই তাতকৈ বহুত হাজাৰ ভোটত জিকি আহোঁ। গতিকে এটা মানুহৰতো ৰেচপেক্ট, এটা সৌজন্য, এটা মিনিমাম বয়স বাঢ়িছে, ইউ আৰ বিকামিং ফাদাৰ, এটাতো নিজৰ ল'ৰা ছোৱালীও চাই নাথাকে জানো আপোনাক? এটা নিজক বচাওকচোন। ইউ হেভ বিন গিভেন এনাফ টাইম। এনেকুৱা নকৰিব। অসমৰ মৰ্যাদা এটা আছে, ল'ৰা ছোৱালী, আপোনাৰ পৰিবাৰ, ঘৰত গৈ আপোনাকে কয় নহয় যে এইবোৰ কিয় কৰা বুলি। নকৰিব ভাই, মই আপোনাক ৰিকুৱেষ্ট কৰিছো, ইউ টেক হাফ এন আৱাৰ টাইম এক্সট্ৰা। যি মনত আছে মোৰ পৰা আপোনাৰ লগত মোৰ কোনো যুঁজ নাই, কোনো স্বাৰ্থ নাই। ইউ টেক 1 hour ফ্ৰম মি। আমি শুনি থাকিম আপুনি যি ক'ব খোজে, যোনে কথা কওক। কালি জয়ন্ত মল্ল বৰুৱাই কথা কৈছে PHC, তেওঁ PHC ডিপাৰ্টমেণ্টটো তেওঁ জন্মস্বত্বে লৈ আহিছে নেকি? আজি মন্ত্ৰী আছে PHCৰ, গালি নাই। সেইটো গালি তেওঁ কিয় খাব? গোটেইটো অসমীয়া ইঞ্জিনিয়াৰবিলাকে কাম কৰে PHC ডিপাৰ্টমেণ্টত। তাৰ মাজত 10জন ভাল ইঞ্জিনিয়াৰো আছে, কোনে টকা পইচা নাখায়। এনেকে জেনেৰেলাইজ কৰি কৈ থাকিলে সকলোৰে মনবিলাক ভাঙি যায় নহয়। মই আপোনাক ৰিকুৱেষ্ট কৰিছো যে প্ৰধানমন্ত্ৰীয়ে সংসদত কথা ক'লে কোনেও কথা নকয়, আৰু আপুনি কওঁতে মই চবক হাক দিছো যে উত্তৰ নিদিব, তেওঁক ক'ব দিয়ক। ল'ৰা ছোৱালীৰ ওচৰত কিছুমান থৈ যাওকচোন যে উই কণ্ডাক্টেড ভেৰি ৱেল। প্ৰমোদ গগৈ ইয়াত আছিলে, আপুনি যিটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে তাৰ MLA আছিলে প্ৰমোদ গগৈ। হাউ হি কণ্ডাক্টেড হাউচ, কিছুমান এনেই বহি থকা মানে ভাবিব পাৰে অখিল গগৈ বহুত ডাঙৰ কৰি দিলে। বাট হিষ্ট্ৰী উইল নট বি কাইণ্ড টু ইউ। History will be kind to you, those who has give good speech, recorded speech. কাবাৰ ঘৈণীয়েকৰ কথা কয় নেকি? You arrest her. কিবা যদি ভুল কৰিছে, কাৰোতো সাহস হোৱা নাই আজিলৈকে কোৰ্টত গৈ কেছ এটা কৰা যে she is doing illegal. এজনী মানুহক কিমান কৰে? 2009ত আপুনি মোৰ জন্মৰ বাচ্চাটোক গাড়ীখনৰ কথা কৈছে, আজি হাউচৰ চবৰে গাড়ী এখন একেখন গাড়ী। মই আজিও মনত বহুত দুখ পাই থাকো। আপুনি মোৰ 2 বছৰীয়া ছোৱালীজনীক যিটো কৰি থৈছে নহয়, নাপায় ইমৰু সাংবাদিক এজনলৈকে, সৰু বিধায়কে, কোনে সেইখন গাড়ীত নুঘূৰে মোক কওক। আজি আপোনাৰ গাড়ীখনৰ কোৱালিটি লওক আৰু সেই সময়ত মই চলোৱা গাড়ীখন মিলাই চাওক। মই নকওঁ, মই নিজে আজি নিজক অলপ বুজি লওকচোন যে হোৱাট আই এম। এতিয়া কৈছে লিষ্টখন বিপ্লৱ শৰ্মাক মই দিলো। তাৰমানে বিসম্বাদী কংগ্ৰেছ বিধায়ক এজনে লিষ্ট দিব পাৰে নেকি? তেতিয়া মই বিসম্বাদ কৰি থকা মানুহ এটা, মোৰ চিকিউৰিটি উঠাই লৈ গৈছে, মোৰ ভাইটিক ট্ৰেন্সফাৰ কৰিছে, সেইজন মানুহে গৈ লিষ্ট দিব পাৰে? এই ডু নট গো টু এ চাৰ্টেন লেভেল। কোনোবাই আপোনাক ভোট দিয়ে দিব, কিন্তু যিসকলে আপোনাক জিকাই তেওঁলোকক মই এদিন মাতি আনি দেখুৱাব খোজো যে আপুনি কি লেভেলৰ বিধায়ক, বাকীসকলে কিমান ইণ্টেলেকচুৱেলি কথা কয়। নকৰিব, ভাল নালাগে।